নিশ্চয়কৈ ক'ব লাগিব যে আৰু বিধানসভা নিৰ্বাচনৰ যি ভোট গণনা সেই ভোট গণনাৰ মাজত মাথো আজি আছে কিছু সময় আৰু কিছু সময় পিছতে আৰম্ভ হ'ব ভোট গণনা। আৰু মই এতিয়া অৱস্থিত আছোঁ ধুবুৰী জিলাৰ গৌৰীপুৰ PC ইনষ্টিটিউশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াতে অস্থায়ীভাৱে সাজি উলিওৱা হৈছে ষ্ট্ৰং ৰুম। আৰু দেখা গৈছে যে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে খুবেই কটকটীয়া নিৰাপত্তাৰ মাজেদি যি ব্যৱস্থা লৈছে আৰু নিৰাপত্তাৰক্ষী আৰু পুলিচ প্ৰশাসনেও বহুত কটকটীয়া নিৰাপত্তাৰ মাজেদি যি ভোট গণনাৰ বাবে যিসকলে নিয়োজিত থাকিব তেওঁলোকৰো এটা খুব সুন্দৰকৈ এটা ব্যৱস্থা কৰিছে। আৰু তালাচী আৰু বিভিন্ন ধৰণৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে। আৰু খুব কটকটীয়া নিৰাপত্তাৰ মাজতে জিলা প্ৰশাসনে আয়োজন কৰা দেখা গৈছে। মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ যত্ন কৰিব যে গৌৰীপুৰৰ PC ইনষ্টিটিউশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষ্ট্ৰং ৰুমত যি মুঠ 33গৰাকী প্ৰাৰ্থীৰ যি ভাগ্যবন্দী হৈ আছে ষ্ট্ৰং ৰুমত। আৰু সেই ষ্ট্ৰং ৰুমতে অলপ পিছতে খোলা খাব EVM-ৰ আৰু কিছু সময় পিছতে আৰম্ভ হ'ব ভোট গণনা। আৰু এটা কথা ক'ব লাগিব যে ধুবুৰী জিলাৰ মুঠ 5টা বিধানসভা সমষ্টি। এই 5টা বিধানসভা সমষ্টিত ধুবুৰী বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোট কেন্দ্ৰ আছে 296টা। আৰু এই বিধানসভা সমষ্টিত এইবাৰ ভোটদানৰ হাৰ হৈছে 94.61%। ধুবুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে 2,31,938 জন। ইয়াৰ ভিতৰত হিন্দু ভোটাৰ আছে 53,500 জন, দেশী মুছলিম ভোটাৰ আছে 1,02,116 জন আৰু মিয়া মুছলিম ভোটাৰ আছে 76,322 জন। সেই ঠিক একেদৰে গৌৰীপুৰ বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটকেন্দ্ৰ আছিলে 384টা। গৌৰীপুৰ বিধানসভা সমষ্টিত এইবেলি ভোটদানৰ হাৰ হৈছে 96.7%। ধুবুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে 3,10,619 জন। দেখা গৈছে যে এটা কথা ক'ব লাগিব যে ধুবুৰী জিলা প্ৰশাসনে খুবেই কটকটীয়া নিৰাপত্তাৰ মাজেদি আজি যি ভোট গণনাৰ আয়োজন কৰিছে। আৰু দলৰ যিসকল এজেণ্ট আছে তেওঁলোকেও আজি ৰাতিপুৱাৰ পৰা শাৰী পাতি থকা দেখা গৈছে। মোৰ মাজত এতিয়া উপস্থিত আছে এগৰাকী এজেণ্ট, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। দাদা কি ক'ব আপুনি আজি ভোট গণনা গণতন্ত্ৰৰ আজি ডাঙৰ উৎসৱ। ৰাইজৰ যি অধিকাৰ সাব্যস্ত কৰিছে এই অধিকাৰৰ ফলাফল আজি নিশ্চয় ওলাব। ৰাইজে উৎসুকতাৰে এই বস্তুটোৰ কাৰণে বাট চাই আছে। আমি আশা ৰাখিম যে বিভিন্ন দল সংগঠনে বিভিন্ন দলৰ হৈ নিৰ্বাচন খেলিছে। নিৰ্বাচন যিয়ে জিকক, অসমৰ শান্তি শৃংখলা সদায় আইন সদায় অটুট ৰখাৰ চেষ্টা সকলো নাগৰিকে যাতে কৰে। আৰু খুব সুন্দৰ ধুনীয়াকৈ আমাৰ প্ৰশাসনে যিখিনি ব্যৱস্থা কৰিছে এই ব্যৱস্থাপনা যাতে সদায় সকলোৱে ইয়াক ফলপ্ৰসূ কৰাৰ কাৰণে যত্ন লয়, এই আশা কৰিম। আৰু আপুনি ৰাতিপুৱাৰ পৰা আহিছে ইয়াতে, কেনেকুৱা পাইছে আপুনি? মানে ৰাতিপুৱাৰ পৰা আহিছোঁ। ধুবুৰী জিলা প্ৰশাসনে খুব ধুনীয়াকৈ বস্তুবিলাক নিয়ম নৈতিকতাৰ মাজেদি কৰিছে, খুব ধুনীয়া হৈছে। আমি আশা ৰাখিম গোটেই দিনজোৰা যাতে কাৰ্যসূচীটো ধুনীয়াকৈ নিয়াৰিকৈ পালন কৰা হয়, এইখিনি আশা ৰাখিম। আৰু নিশ্চয়কৈ ক'ব লাগিব জিলা প্ৰশাসনৰ কথা কৈছে, খুব ভালকৈ আৰু নিয়াৰিকৈ যি ব্যৱস্থা সেই ব্যৱস্থা কৰা দেখা গৈছে। মোৰ মাজত উপস্থিত আছে আৰু এগৰাকী কাউণ্টিং এজেণ্ট, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেতিয়াৰ পৰা আহিছে আৰু এতিয়া? পুৱা 5টা বজাত আহি পাইছোঁ। কেনেকুৱা আজি অনুভৱ কৰিছে? ভাল। ভিতৰত যাবলৈ নিশ্চয় চেষ্টা কৰিব আছে। ভাল হ'ব। আমাৰ সাম্প্ৰদায়িক চৰকাৰ অন্ত কৰিব, আজি বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব, এই আশাৰে আমি আহিছোঁ। আপুনি বিশ্বাসী নেকি? বিশ্বাসী। মানে কি ভাবিছে আপুনি এই ক্ষেত্ৰত? কংগ্ৰেছৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। মই নিশ্চয়কৈ বহুত চিন্তা চৰ্চা কৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত দেখা গৈছে যে গৌৰীপুৰৰ যি PC ইনষ্টিটিউশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ যত্ন কৰিব যে ইতিমধ্যে বহুতো সমাগম হোৱা পৰিলক্ষিত হৈছে। আৰু নিৰাপত্তাৰক্ষী আৰু পুলিচ কৰ্মীয়ে বহুত চাই চিতি কেনে তেওঁলোকে বিভিন্ন ধৰণৰ তালাচী বা এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি সেই ভিতৰত সোমাবলৈ দিয়া দেখা গৈছে। আৰু মোবাইল ফোন ভিতৰত সোমাবলৈ নিষিদ্ধ কৰা হৈছে। মোবাইল যাতে ভিতৰত কোনেও লৈ নাযায় সেই দিশটোৰ প্ৰতি ভালদৰে তেওঁলোকে দৃষ্টি দিয়া দেখা গৈছে।